আজি বিশ্ব ৰক্তদাতা দিৱস যোৰহাটত 100ৰো অধিক ডক্টৰে ৰক্তদান কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। ৰক্তদান মহান দান এই মহান বাণীক আদৰ্শ কৰি বিশ্ব ৰক্তদাতা দিৱসৰ বিশেষ দিনটোত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আয়োজন কৰা হয় এক বিশেষ ৰক্তদান শিবিৰ। ৰক্তধাৰা নামৰ এই কাৰ্যসূচীৰ আয়োজন কৰে নেশ্যনেল মেডিকোজ অৰ্গেনাইজেশ্যনে আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত এই অনুষ্ঠানটি আয়োজন কৰা হয়। এই অনুষ্ঠানটি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকত অনুষ্ঠিত হয়। এই অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। তাছাৰ লগতে অনুষ্ঠানত উপস্থিত থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাক্তৰ মানৱ গোহাঁই, জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অমৃত শইকীয়াৰ লগতে বহু জ্যেষ্ঠ চিকিৎসকৰ লগতে 100ৰো অধিক কনিষ্ঠ চিকিৎসক আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত কৰ্মচাৰীসকল। উল্লেখযোগ্য যে এই ৰক্তদান শিবিৰত 100ৰো অধিক চিকিৎসকে ৰক্তদান কৰে। এই ৰক্তদান কাৰ্যসূচীয়ে এক নিদৰ্শন দাঙি ধৰিছে যে চিকিৎসকে নিজৰ দায়িত্বৰ বাহিৰে সামাজিক কৰ্তব্যৰো এক অনন্য দৃষ্টান্ত স্থাপন কৰে। লগতে ৰক্তদানৰ মাধ্যমে জীৱন ৰক্ষা কৰাৰ এই মহৎ কাৰ্যত চিকিৎসকসকলৰ উৎসাহ আৰু অংশগ্ৰহণে সকলোলৈ অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানৰ শেষত ৰক্তদাতাসকলক সাংসদ কামাখ্যা প্ৰসাদ তাছাই মানপত্ৰ প্ৰদান কৰি তেওঁলোকৰ এই উদাৰ মনোভাৱৰ প্ৰশংসা কৰে। তাছাই কয়, ডাক্তৰসকলৰ এই পদক্ষেপে জনসাধাৰণৰ মাজত ৰক্তদানৰ প্ৰতি সচেতনতা বৃদ্ধি কৰিব। বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আয়োজিত এই বিশেষ অনুষ্ঠানৰ জৰিয়তে যোৰহাটে দেখুৱাইছে এক সহানুভূতিক সামাজিক দায়বদ্ধতা। যোৰহাটৰ পৰা অনুপম পুৰাৰী পোহৰ নেভিট। হয়, আজি এই প্ৰচেষ্টা আমাৰ ৰক্তধাৰা আজি বুলিয়ে নহয়, যোৱা লাষ্ট 5 বছৰৰ পৰা নেশ্যনেল মেডিকোজ অৰ্গেনাইজেশ্যন অসম আৰু লগতে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত এই ব্যৱস্থা কৰা হৈছে। আজি যোৰহাটকে ধৰি আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত আজি এই কেম্প আয়োজন কৰা হৈছে। এই বিনামূলীয়া ৰক্তদান শিবিৰৰ এইবাৰ আমাৰ টাৰ্গেট হৈছে যে 500ৰো অধিক আমি ব্লাড ডোনেশ্যন যাতে এইবাৰ কৰাব পাৰোঁ। চ' গতিকে ৰাইজৰ সঁহাৰি লাগে। আপোনাৰ চেনেলৰ যোগেদি আমি অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে আপোনালোক আগবাঢ়ি আহক, ব্লাড ডোনেট কৰক, কাৰণ এটা ব্লাডে 1000টা লাইফ বচাব পাৰে। যোনদিনা আমি ব্লাড লগা হ'ব সেইদিনা আমি দৌৰি থাকিব লগা হয়, কিন্তু এনেকুৱা প্ৰচেষ্টাবিলাকত যাতে আমি আগবাঢ়ি আহোঁ, একেলগে আগুৱাই আহোঁ, সেয়াই আমাৰ প্ৰচেষ্টা। আৰু এই প্ৰচেষ্টা এই বছৰেই নহয়, আমাৰ পিছৰ বছৰলৈও কণ্টিনিউৱাছ চলি থাকিব। মই ডক্টৰ গীতাৰ্থ বৰুৱা, এছিষ্টেণ্ট ছেক্ৰেটেৰী NMO আছাম, সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ যোৰহাট মেডিকেল কলেজৰ কৰ্তৃপক্ষ লগতে আমাৰ কামাখ্যা প্ৰসাদ ডাঙৰীয়াও আহি আমাক আজি যথেষ্টখিনি অনুপ্ৰেৰণা জনাইছে। চ' গতিকে সকলোকে ধন্যবাদ। এই কেম্প আগলৈও চলি থাকিব, সকলোৰে সঁহাৰি আৰু মৰম লাগিব চব ফালৰ পৰা। হয়, ধন্যবাদ। হয়, তেওঁ উপস্থিত হৈছে আমাৰ মাজত। আমাৰ যি প্ৰচেষ্টা, আমাৰ ভলেণ্টাৰী ব্লাড ডোনেশ্যন কেম্প, ইয়াৰ বাবে আমাক সহায় জনাইছে, আমাক উৎসাহ দিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ ছাৰলৈ। আৰু আমি আগলৈ এনেকুৱা শিবিৰ আমি আয়োজন কৰি থাকিম। আমাৰ পেচেণ্টবোৰৰ সহায় হ'ব, বা সদায় আমাৰ যি পেচেণ্টবোৰৰ বিচাৰি থাকে বা তেনেকুৱা ৰোগীৰ বাবে, তো এইটো আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা। অলৰেডি আমাৰ 100+ ইউনিট আমি আয়োজন কৰিছোঁ, আৰু আগলৈও নতুন ডাটা আহিব বুলি আমি আশা কৰি থাকিম। আপোনালোক সকলোৱে জানে আজি বিশ্ব ৰক্তদাতা দিৱস। সেই উদ্দেশ্য আগত ৰাখি আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় ছাত্ৰ একতা সভা, নেশ্যনেল মেডিকোজ অৰ্গেনাইজেশ্যন আৰু আছাম চেপ্টাৰ চাৰ্জনছ অফ ইণ্ডিয়াৰ সহযোগত আজি আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এক ৰক্তদান শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ। আমি এই ৰক্তদান শিবিৰত আমাৰ লগত সহযোগিতা কৰা সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাক উৎসাহিত কৰিবলৈ কাজিৰঙা সমষ্টিৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতৰ বহু ব্যস্ততাৰ মাজতো আমাক উৎসাহিত প্ৰদান কৰাৰ বাবে। লগতে আজি যিসকল আমাৰ মাজত উপস্থিত হৈছে, আপোনালোক সকলোৱে জানে ৰক্তদান হৈছে মহান দান। আজি ইয়াত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু জুনিয়ৰ ডক্টৰসকলে নিজে তেওঁলোকে ব্লাড ডোনেট কৰিছে। চ' আমি তেখেতসকলৰ যি মহানুভৱতা, এই মহানুভৱ আমি শলাগিছোঁ। আমি আশা কৰিছোঁ তেখেতসকলৰ যি সহযোগিতা, এই সহযোগিতা আমি আগন্তুক দিনতো কামনা কৰিছোঁ। আমি প্ৰায় 100জনৰ ওচৰা-ওচৰি আমি ৰক্তদাতা ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। আমি 100 ইউনিট প্লাছ বুলি কৈছোঁ, আমি প্ৰেৰণ কৰিম আমাৰ এই ব্লাড বেংকৰ পৰা আজি।